হেল্ল' গাইছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি খোৱাৰ পৰা আৰম্ভ কৰিলোঁ ৰ'ব। এই চামতা লাইনত কালি মন্দিৰটো বহুত বেছি ভাল লাগে ন। তো কালি মাৰ আশীৰ্বাদ লৈ বলক আমি আগবাঢ়ো। আজি আমি যাই আছোঁ সত্ৰনগৰী বৰপেটালৈ। তো গাইছ বহুত বেছি গৰম, তাৰ কাৰণে অলপ ছায়াত ৰখি দিলোঁ। মজা ভিউ গাইছ, মজা ভিউ চাই লওক। তো তাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ মামাহঁতৰ ঘৰ। তো তাত চাহ খাব দিলে, চাহ তাহ খাই লৈ অলপ ককাৰ লগত কথা পাতিলোঁ। বহুত দিন লগ পোৱা নাইতো, দেখাও নাই, তাৰ কাৰণে কথা পাতিলোঁ। তো তাৰ পৰা ডাইৰেক্ট ভাত খাব বহিলোঁ। মামী বনাইছে মাংস, কচু আদি কিবা কিবি। তো বৰপেটা আহিলে গাইছ কীৰ্তন ঘৰত নোযোৱাকৈ থাকিব নোৱাৰি। তো মুনুক স্কুললৈ মানে ডেন্সৰ স্কুলত থ'ব যোৱাৰ আগে আগে এবাৰ আহি গ'লোঁ। জোতা এটা বাহিৰত সলকাই লৈ ভিতৰত সোমালোঁ। ধুনীয়া পৰিৱেশ এটা, একদম মানে বহুত ধুনীয়া। তো ইয়াত কৃষ্ণৰ দৌল যাত্ৰাৰ সময়তো আৰু ধুনীয়া লাগে আহি পেলাই, মানে মানুহেৰে নধৰা হৈ থাকে, বহুত বেছি ভাল লাগে দৌল উৎসৱত। ইয়াৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া হয়। এই আমাৰ পুতপুতিটো বহুত বুজাত হয়, তাই মানে কৈ আছে যে হেলমেটটো ল'ব দিছে দাদাই ব্লগ বনাবৰ কাৰণে। ইয়াৰে সম্পূৰ্ণ পৰিৱেশটো ভিডিঅ'টো চাই লওকচোন কি ধুনীয়া হয় একেবাৰে। আহিব আপোনালোকেও, বহুত বেছিয়ে ভাল লাগে। তো তাৰ পৰা অলপ ডাইৰেক্ট ঘৰলৈ। আজিলৈ ইমানেই, বাই বাই।